নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটত প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট প্ৰাক্তন ছাত্ৰ সতীৰ্থৰ সন্মিলনৰ সাংগঠনিক সভা অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু যোৰহাট জিলা সমিতিৰ আতিথ্যত যোৰহাটৰ হোটেল নিউ পাৰ্কত প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ সাংগঠনিক আলোচনা সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত শিৱসাগৰ চৰাইদেউ গোলাঘাট মাজুলী আৰু যোৰহাট জিলাৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে সভাত বিশেষভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰাক্তন কৰ্মীসকলৰ মাজত ঐক্য সৃষ্টিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় উক্ত সভাত সিদ্ধান্ত লোৱা হয় যে প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ উদ্যোগত এক বিশেষ ট্ৰাষ্ট গঠন কৰা হ'ব এই ট্ৰাষ্টৰ মূল উদ্দেশ্য হ'ব যিসকল প্ৰাক্তন আছু কৰ্মী অৰ্থনৈতিকভাৱে দুৰ্বল তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক আৰ্থিক সহায় প্ৰদান কৰা হ'ব বিশেষকৈ শিক্ষা চিকিৎসা আৰু অন্যান্য সামাজিক কল্যাণমূলক ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰা হয় সভাত উল্লেখ কৰা হয় যে বহুতো প্ৰাক্তন ছাত্ৰ কৰ্মী যি সময়ত আন্দোলন আৰু সংগঠনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল এতিয়া জীৱনৰ বিভিন্ন পৰ্যায়ত তেওঁলোকে কঠিন সময়ৰ সন্মুখীন হৈছে সেয়েহে নতুন গঠিত ট্ৰাষ্টৰ জৰিয়তে সেইসকল ব্যক্তি আৰু পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে বৃত্তি চিকিৎসা খণ্ডত আৰ্থিক সাহায্য আৰু বিশেষ প্ৰয়োজনীয় সমল যোগান ধৰিব সভাত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন নেতৃত্ব তথা প্ৰাক্তন নেতৃবৃন্দ উপস্থিত থাকে তেওঁলোকে এই পদক্ষেপক আছু আন্দোলনৰ ঐতিহ্য আৰু মূল্যবোধ সমুন্নত ৰাখি সমাজৰ উপকাৰ সাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰে লগতে উক্ত সভাৰ জৰিয়তে প্ৰাক্তন ছাত্ৰসকলৰ মাজত একত্ৰিত আৰু সংগঠন শক্তিশালী কৰাৰ দিশতো গভীৰ আলোচনা কৰা হয় সকলো প্ৰতিনিধিৰ মতামতৰ ভিত্তিত এই ট্ৰাষ্টৰ বাবে পৃথক এটা কমিটি গঠন কৰা হয় যিয়ে এই সংগঠনটোক সফলভাৱে পৰিচালনা কৰিব সভাৰ অন্তত সকলো প্ৰতিনিধিয়ে একেলগে এই সামাজিক তথা জনকল্যাণমূলক পদক্ষেপক সফল কৰিবলৈ একেলগে কাম কৰাৰ অংগীকাৰ প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ এই প্ৰয়াসে আগন্তুক দিনত বৃহৎ পৰিসৰত কাম কৰি সমাজৰ বিভিন্ন প্ৰান্তত সহায় আগবঢ়াব বুলি আশা প্ৰকাশ কৰে মানে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা যিবিলাক আমাৰ প্ৰাক্তন কৰ্মী সেইসকলক লৈ পেলাই আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন গঠন কৰিছোঁ আমাৰ লক্ষ্য হ'ল যে আদিৰ পৰা আজিলৈকে যিসকল প্ৰাক্তন আছু কৰ্মী আছে সেইবিলাকৰ জীৱনবন্দী প্ৰস্তুত কৰা আৰু এটা ট্ৰাষ্ট বা কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি পেলাই সেই কোঅপাৰেটিভ ছ'চাইটিৰ যোগেদি বা ট্ৰাষ্টৰ যোগেদি আমাৰ যিসকল প্ৰাক্তন আছু কৰ্মী যিসকলৰ অৰ্থনৈতিকভাৱে সবল নহয় তেনেকুৱা অৰ্থনৈতিকভাৱে সবল নোহোৱা প্ৰাক্তন আছু কৰ্মীবিলাকৰ পৰিয়ালৰ সদস্যসকলক আৰ্থিক দিশটোত মানে শিক্ষাৰ ক্ষেত্ৰত আৰু চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ সংগঠনবিলাক আগুৱাই নিব বিচাৰিছোঁ আৰু এতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক প্ৰাক্তন কৰ্মী আছোঁ সেই কৰ্মীবিলাকে এইখন মঞ্চৰ যোগেদি আমি একত্ৰিত হৈছোঁ ইয়াত হৈছিল কিন্তু মানে তাৰ কাৰণে দুটা এক্সিডেণ্ট হৈছিলে মংগলদৈত হৈছিল তাৰোপৰি ডিব্ৰুগড়ত হৈছিলে তাৰপিছত আমি বহি পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ সেই সমাজৰ সভাপতি আছিল দীপাংকৰ নাথ আৰু আমাৰ সমুজ্জ্বল ভট্ট তেনেকৈ উপদেষ্টা সেইলোকৰ লগত আমি প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ বিষয়ববীয়াসকলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি পেলাই সেই সমস্যাবিলাক তেতিয়া আমি সমাধান কৰা হৈছে আমাৰ মাজত এটা ভুল বুজাবুজি নাই কাৰণ উই আৰ নট এগেইনষ্ট দ্য আছু আমিতো সদৌ অসম ছাত্ৰ সন্থাৰ বিৰোধী সংগঠন নহয় সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ওলাই অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলক লৈ পেলাই আমাৰ এইখন মঞ্চ গঠন হৈছে ইয়াত মানে এণ্টি আছুৰ কোনো চিন্তা চৰ্চা ইয়াত চলিব নোৱাৰে আৰু নাই যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও